अपनी माँ से बिछड़कर हो जाए कि इस गांव पहुंचा नन्हा हाथी, भीड़ देखकर सहमा, यूं किया गया रेस्क्यू। पूरी रिपोर्ट देखिए। असम के होजाई जिले के उदमारी क्षेत्र में सोमवार सुबह एक अनोखा नजारा देखने को मिला। गांव के लोग उस वक्त चौंक गए जब उन्होंने एक छोटे से हाथी को अपने खेतों और गलियों में भटकते देखा। यह मासूम हाथी भोजन की तलाश में निकले हाथियों के झुंड से बिछड़कर आबादी वाले इलाके में आ गया था। स्थानीय लोग और वन विभाग के संयुक्त प्रयास से हाथी के बच्चे को सुरक्षित रूप से रेस्क्यू किया गया। प्राथमिक उपचार के लिए फिलहाल उसे कुमराकाटा वन कार्यालय में रखा गया है। কওকচোন। আমাৰ কুমৰাকাটা RF উদমাৰী ৰিজাৰ্ভৰ পৰা আমি এটা হাতী পোৱালি মাইকী পোৱালি হাতী উদ্ধাৰ কৰি আমাৰ কুমৰাকাটা চাহপিট আণ্ডাৰত আমি ৰাখি আছোঁ। বৰ্তমানলৈকে আমি কেবি ৰেঞ্জৰ ছাৰক জনাইছোঁ যে ছাৰে কৈছে যে আমি কাজিৰঙাৰ পৰা আলোচনা কৰিছে যাতে হাতীৰ জাকটো ওচৰতে আছে, গতিকে আপোনালোকে তাতে এৰিবৰ কাৰণে ব্যৱস্থা কৰক। যদি এৰিব নোৱাৰে পিছত আমি ব্যৱস্থা কাজিৰঙাৰ ডাক্তৰে ব্যৱস্থা ল'ব। জাকৰ পৰা বিচ্ছিন্ন হৈছে নেকি? জাকৰ পৰা এৰি থৈ গৈছে পোৱালি হাতী, মাইকী হাতী পোৱালি। আপোনালোকে ক'ৰ পৰা উদ্ধাৰ কৰিছে? আমি আমাৰ কুমৰাকাটা RF উদমাৰী ৰিজাৰ্ভৰ পৰা আমি লৈ আহি এতিয়া আমাৰ কুমৰাকাটা চাহ ভিতৰত আমি বৰ্তমান ৰাখি আছোঁ। এতিয়া আপোনাৰ হাতী বাচ্চাটো কি কৰিব? এইটো হাতী বাচ্চা আমি এতিয়া মেডিকেল মাতিছোঁ, চিকিৎসা কৰিম। চিকিৎসা কৰাৰ পিছত আমি আকৌ মায়ে হাতত চম্জাব পাৰে নেকি ব্যৱস্থা আমি সন্ধিয়ালৈকে চাম, আৰু যদি নোৱাৰে আমি পিছত ডাক্তৰ কাজিৰঙাত নিবৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। ঠিক আছে।